এক্সপ্লৰাৰ্ছৰ উদ্যোগত ৰক ক্লাইম্বিঙৰ প্ৰশিক্ষণ এওঁলোক কাহিলীপাৰাৰ মডাৰ্ণ স্কুলৰ ছাত্ৰ-ছাত্ৰী শনিবাৰে পুৱাতে এওঁলোক আহি উপস্থিত হৈছে অসম ৰাজ্যিক চিৰিয়াখানাত এওঁলোকৰ সপোন ভৱিষ্যতে নিজকে এগৰাকী সুদক্ষ পৰ্বতাৰোহী হিচাপে গঢ় দিয়াৰ সেই উদ্দেশ্যে অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰোহিণী ভূঞা মেমৰিয়েল ৰক ফিল্ডত দুঃসাহসিক ক্ৰীড়াবিধৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে এক্সপ্লৰাৰ্ছ নামৰ সংস্থাটোৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিশেষ প্ৰশিক্ষণ শিবিৰ এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰাগ নিজৰ মেনেজিং এডিটৰ তথা এক্সপ্লৰাৰ্ছৰ কাৰ্যবাহী সভাপতি প্ৰণয় বৰদলৈৰ লগতে আন কেইবাজনো প্ৰশিক্ষকে আনহাতে এই প্ৰশিক্ষণ শিবিৰত যথেষ্ট উৎসাহেৰে ৰক ক্লাইম্বিঙৰ দৰে দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলে মই আগতেও কৰিছোঁ এবাৰ এক্সপ্লৰাৰ ক্লাবৰ পৰাই ৰাফটিং কৰিছিলোঁ আমি বগামাটিত সো তাতে এওঁলোকৰ আছিলে লিডাৰ এজন আছিলে তেওঁ আছিলে তেওঁৰ এক্সপিৰিয়েঞ্চ আমাৰ ভাল আছিল আৰু এইবাৰো কৰিম বুলি ভাবিছোঁ এইটো ছেকেণ্ড টাইম মই ভালেই লাগিছে আগতেও কৰিছোঁ সেইকাৰণে ভাল লাগিব বুলি ভাবিছোঁ আৰু এইবাৰো এক্সপিৰিয়েঞ্চ সিহঁতে আগতে সিহঁত লগ পাইছোঁ সিহঁতে আগৰবাৰো কৈছিলে ছেইম কথাকে এইবাৰো সদায় কৈছে মেণ্টেল ফিটনেছ লাগিব মেইনলি এইটো এইবাৰ ভাবিছোঁ আৰু বেছি ভাল কৰিব পাৰিম চাগে আগৰবাৰতছে উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে এনে ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এই শাৰীৰিক যিটো শিক্ষা মানে এস্থেটিক এডুকেশ্যন ফিজিকেল এডুকেশ্যন এইবিলাক হ'ল শিক্ষাৰ অভিন্ন অংগ গতিকে আমাৰ ল'ৰা ছোৱালীবোৰতো আৰু চহৰৰ ল'ৰা ছোৱালী গতিকে চহৰৰ ল'ৰা ছোৱালীখিনিক অলপ প্ৰকৃতিৰ লগত পৰিচয়ৰ দৰকাৰ আৰু গুৱাহাটীৰ মাজমজিয়াত আমাৰ এনেকুৱা এটা ধুনীয়া অনুষ্ঠান আছে তো আমি এইটো আমাৰ ৰেগুলাৰ বস্তু এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আমি এই ধৰণৰ প্ৰগ্ৰেম যেতিয়া লোৱা হ'ব তেতিয়া ৰাইজৰ সৰু ল'ৰা ছোৱালীখিনি যেতিয়া